দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়িম বুলি ভাবিছে সেই সপোন পূৰণ হ'ব যদি আপুনি বাহিৰত পঢ়িম বুলি ভাবিছে বিশ্বৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিছে যিকোনো বিষয় ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক বা আন লাইনত তেতিয়াহ'লে এবাৰ এই কনচালটেন্সিৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিছোঁ অসমৰ ইমান পুৰণি এক্সৰে মেচিনটো 1975 চনতে দাদাৰ দেউতাকে আনিছিলে অকল পঢ়ুৱাই নে চাকৰিও দিয়ে সাকসেছ ৰেট কেনেকুৱা এতিয়ালৈকে আপোনালোকৰ আৰু কিমান ষ্টুডেণ্ট অলৰেডি আপোনালোকে পঠিয়াইছে বাহিৰত ইঞ্জিনিয়াৰিং পঢ়িবলৈ হাবিয়াস আছে বা ইচ্ছা আছে এটা হায়াৰ ডিগ্ৰী হয়তো তো তাৰ কাৰণে আপোনালোকে যদি আমাৰ আইচি থ্ৰুদিও আহে তেতিয়াহ'লে মই আপোনালোকক মানে নিশ্চয় সহায় কৰিম আৰু এইটো মই বিনামূলীয়াকৈ কৰিম এইখিনি বস্তু ইঞ্জিনিয়াৰিং পঢ়িব তেনেকুৱা কথা নাই মাৰ্কছ পাইছে পঢ়ক যদিহে বাহিৰত পঢ়িম বুলি ভাবিছে বাহিৰৰ ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে ঠগ খোৱাৰ পৰা বাচক ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ খুব গুৰুত্বপূৰ্ণ এটা ভিডিঅ' বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষকৈ অভিভাৱকৰ বাবে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে এইকাৰণেই চাবলৈ আপোনালোকক আহ্বান কৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ সন্তানক পঢ়ুৱাৰ ক্ষেত্ৰত সেয়া ভাৰতবৰ্ষৰ বাহিৰত বা অসমৰ বাহিৰৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় য'তেই নপঢ়ায় যিকোনো বিষয়তে আপোনালোকে নপঢ়ায় কিয় এই ভিডিঅ'টো চাই পেলাই তেওঁলোক আগবাঢ়িব বুলি আশা কৰিছোঁ আৰু মোৰ লগত উপস্থিত আছে ডক্টৰ জিয়াউল ইছলাম ডাঙৰীয়া আৰু তেখেত বিশেষকৈ ডিব্ৰুগড়ৰ হয় আৰু গুৱাহাটীত তেখেতৰ এটা খুব ডাঙৰ অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকে গম পাব আকৌ কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ জনাইছোঁ দাদা নমস্কাৰ ভালে আছে ভালে আছোঁ খুব ভাল কথা পাতিবলৈ আহিছোঁ আজি আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকে ঠগ খায় অসমত যদি চিট নাপালে ভাগৰি পৰে প্ৰথম কথা ক'ত পঢ়িব মোৰ ল'ৰাটোৱে চৰকাৰী বিদ্যালয়ত চৰকাৰী মহাবিদ্যালয়ত পঢ়িবলৈ নাপালে ইঞ্জিনিয়াৰিং কৰিবলৈ নাপালে MBBS কৰিবলৈ নাপালে চিন্তাৰ বিষয় সেইটোৱেই প্ৰত্যেকজন অভিভাৱকৰ হতাশা আহে তাৰ মাজত তেনে সময়তে দাদাৰ যিখন ইনষ্টিটিউট সেই ইনষ্টিটিউটৰ জৰিয়তে সেই কনচালটেন্সিৰ জৰিয়তে সকলোবিলাক সমস্যাৰ সমাধান হৈছে দাদা কেনেকৈ গোটেই বস্তুখিনি যদি জানো ভাল লাগিব আৰু প্ৰথমে এইটো মূল বিষয়টো পাতিম আৰু তাৰপিছত আমি আপোনাৰ অতীতলৈ যাম ধন্যবাদ একচুৱেলি ঠগ খোৱা যিটো তুমি শব্দটো ক'লা ঠগ খোৱা শব্দটো একচুৱেলি ঠগটো আমি নিজেও খাওঁ নিজৰ হেৰিৰ পৰা বহুতবাৰ আৰু য'ত টকা পইচা থাকে লেনদেন থাকে তাত মানুহৰ ধৰা লোভটো থাকে তো লোভটো থাকিলেতো অভিয়াছলি মানুহ বহুত ধৰণৰ মানুহ পৃথিৱীততো বহুত ধৰণৰ মানুহ আছে চবৰে মনটো কেতিয়াও বুজিব নোৱাৰি মানুহে কথা কওঁতে বেলেগ ধৰণে থাকে পিছত বেলেগ ধৰণে থাকে কিন্তু ধৰা সেইটো অভিভাৱকসকলে সেইটোৰ পৰা হাত সাৰিবলৈ কাৰণে প্ৰথম কথা হৈছে নিজেও অলপ আজিকালি চাব লাগিব বস্তুটো যাতে আমি কোন ধৰণৰ মানুহৰ লগত লেনদেনটো ডাইৰেক্টলি নকৰোঁ এডমিশ্যনৰ ক্ষেত্ৰত হওক বা ক'ৰবাত ইনষ্টিটিউটত বা কোনোবা এটা ধৰা কনচালটেন্সি থ্ৰুদি যদি যায়ো বা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ থ্ৰুদি যদি যায়ো ব্যক্তিগত তো তেতিয়া তাত টকা পইচাৰ লেনদেনটো ধৰা একাউণ্টৰ থ্ৰুদি যদি কৰে বা কলেজৰ একাউণ্টত ডাইৰেক্টলি টকা পইচা দিয়ে সেইটোৰ পৰা হাত সাৰিব পাৰিব এক নম্বৰ কথা আৰু দুই নম্বৰ কথা যিকোনো এটা অসম্ভৱ বস্তু এটা সম্ভৱ হৈ নাযায় কেতিয়াবা ধৰক আপুনি কোনোবা এজন মানুহ ধৰক মেডিকেলত এডমিশ্যন ল'ম বুলি কৈছে বা ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'ম বুলি কৈছে তাৰ ধৰক কোনো ধৰণৰ মাৰ্কছ নাইকিয়া বা কিবা নাইকিয়া সেইটো এটা আনইউজুৱেল কথা এটা কিছুমান কনচালটেন্সি কেতিয়াবা ধৰক কোনোবা মানুহ এজনে ক'ব পাৰে যে সেইটো কথা কওঁতে অলপ মানুহে চিন্তা কৰিব লাগিব যে মই তেখেতে কথাটো কৈছে সত্য হয়নে নহয় তো গতিকে সত্যতাৰ মাজেদি যদি আপুনি আগবাঢ়ে বস্তুটো আৰু যিজন মানুহে হট কাম কৰিব তেখেতে ডাইৰেক্টলি আপোনাক ক'ব যে এইটো কাম নহ'ব নিশ্চয় কিন্তু যিজন মানুহ ধৰক মনত কিবা এটা বেয়া ভাৱ আছে সেই মানুহজনে আপোনাক ক'ব পাৰে হৈ যাব চব কৰি দিম বুলি বস্তুটো তো তেনেকুৱা ধৰণৰ বস্তুবিলাক নিজে বিবেচনা কৰিব লাগিব কাৰণ মানুহে নিজৰ কাৰণেহে নিজে ঠগ খায় নিশ্চয় জিয়াউল ইছলাম ডাঙৰীয়া মই তেখেতৰ বিষয়ে অকণমান কৈ ল'ব বিচাৰিছোঁ আৰু তাৰপিছত মই কেইবাটাও প্ৰশ্ন যিকেইটা প্ৰশ্ন আপোনালোকৰ মনত উদয় হ'ব সেইকেইটা প্ৰশ্নই আজি আমি আলোচনা কৰিম কাৰণ দুয়োজনে মিলি এই প্ৰশ্নখিনি আমি যুগুতাই লৈছোঁ অকল আপোনালোকৰ বাবে জিয়াউল ইছলাম ডাঙৰীয়াৰ নামৰ আগত আমি বিশেষণ লগাব লাগিব ডক্টৰ তেখেত এগৰাকী MBBS হয় আৰু তেখেতে অসম চৰকাৰৰ লগত ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা তেখেতে MBBS পাছ কৰিলে তাৰপিছত তেখেতে NGOৰ লগত কাম কৰিলে তাৰপিছতে অসমৰ মেডিকেল ছেক্টৰত তেখেতে কাম কৰিলে বৰ্তমানো তেখেতে বিভিন্ন সময়ত জড়িত হৈ আছে চিকিৎসা লাইনটোত আৰু সমানে তেখেতে অসমৰ যুৱক যুৱতীক যাতে
আকৌ কৈছোঁ বাহিৰত পঢ়িবলৈ গৈ যাতে বিপাঙত নপৰে, অভিভাৱকৰ কষ্টৰ টকাকেইটা যাতে অথলে নাযায়, তাৰ ওপৰত গুৰুত্ব দি তেখেতে আৰম্ভ কৰিছিল ইণ্টাৰনেশ্যনেল এডুকেশ্যনেল কনচালটেঞ্চি, ৰাইট? এডুকেশ্যন কনচালটেঞ্চি আকৌ এবাৰ ৰিপিট কৰিছোঁ, ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি। আৰু এই ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিৰ তৰফৰ পৰা অসমৰ ছাত্ৰ ছাত্ৰীয়ে, নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত তেওঁলোকে পঢ়িব পাৰে, সেই যোগসূত্ৰটো তেওঁলোকে স্থাপন কৰে যাতে ছাত্ৰ ছাত্ৰী বা অভিভাৱকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। আৰু এইখিনিতে কৈ থওঁ, ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিৰ সৈতে বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিৰ এটা সংযোজন আছে, এটা তেওঁলোকৰ কানেকশ্যন আছে, যাৰ জৰিয়তে তেওঁলোকে এই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন অনুষ্ঠানত পঢ়িবলৈ পঠিয়াব পাৰে। গতিকে এবাৰ মই কৈ থৈছোঁ, যদি আপুনি বাহিৰত পঢ়িম বুলি ভাবিছে, বিশ্বৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিছে, যিকোনো বিষয়ে ইঞ্জিনিয়াৰিং হওক, মেডিকেল হওক বা আন লাইনত, তেতিয়াহ'লে এবাৰ এই কনচালটেঞ্চিৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিছোঁ। এইবাৰ ডাইৰেক্ট প্ৰশ্ন, মই লিখিত প্ৰশ্নলৈ আহিলোঁ। IEC কেনেকৈ প্ৰতিষ্ঠা হ'ল, মানে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি? ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি বুলি একচুৱেলি মই ভবা নাছিলোঁ প্ৰথমতে। মই ভাবিছিলোঁ যে মানুহে দেখিছোঁ যে বহুত মানে নিজৰ পৰিয়ালৰ ক্ষেত্ৰতে দেখিছোঁ, তো বহুতো মোৰ ভাইটি ভণ্টিহঁত এডমিশ্যন লোৱাৰ ক্ষেত্ৰত আমি বহুতো বাধা বিঘিনিৰ সন্মুখীন হৈছিলোঁ। তাৰপিছতে মই ভাবিলোঁ এই বস্তুটো, কিন্তু পিছত যেতিয়া নিজে কামখিনি কৰিবলৈ যাওঁ তেতিয়া দেখিলোঁ যে এইটো বস্তুটো বহুত মানে সহজ সৰলভাৱে মানে মানুহে কৰিব পাৰে, কিন্তু এই বস্তুটো মাজত মানুহ কিছুমান সোমাই অলপ কমপ্লিকেশ্যন এটা কৰি দিয়ে, মধ্যৱৰ্তী মানুহ। তো এই ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিটো মোৰ এটা মানে পিছলৈ মানে মোৰ এটা সপোনত পৰিণত হ'ব ধৰিলে যে মই এনেকুৱা ধৰণৰ কাম এটা কৰিব পাৰোঁ, যিটোৰ জৰিয়তে মানে ধৰক অসমৰ মানে যিখিনি ল'ৰা ছোৱালী, যিটো যিখন ইউনিভাৰ্চিটিত মানে চিনি নাপায়, সেই তেনেকুৱা ইউনিভাৰ্চিটিত আমি পঠাব পাৰোঁ। আৰু তাতে পঢ়া শুনা কৰাৰ পিছত তেনেকুৱা দেশসমূহত যদি চাকৰি কৰে, তেতিয়াহ'লে আমাৰ ইয়াত এটা বিদেশৰ পৰা এটা ডাঙৰ ৰেভিনিউ এটা আমাৰ অসমলৈ আহিব। আৰু সেইটোৰ সূত্ৰে মই ভাবিছোঁ যে আমাৰ ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিটো মই সেই সূত্ৰত সেই উদ্দেশ্যটো ভাবি পেলাই মই এই নামটো দিছিলোঁ ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি, যাতে পঢ়াটো আৰম্ভ, পঢ়াৰ পিছত চাকৰি বা ব্যৱসায় যিয়ে থাকক, কিন্তু পঢ়াটো ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিৰ জৰিয়তে নট অনলি ইণ্ডিয়া, আমাৰ ভাৰতৰ বাহিৰতো যাতে ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰি ঘূৰি আহিব পাৰে, বা আপোনাৰ তাত থাকিলেও যাতে তেওঁলোকে ধুনীয়াকৈ ধৰণৰ ভাল এখন পৰিৱেশ এটা গঢ়ি তুলিব পাৰে। আৰু অসমত তেনেকুৱা ফৰেইন কাণ্ট্ৰিৰ পৰা আমাৰ ৰেভিনিউ অহা খুব আমি কম দেখোঁ। আমি দেখিছোঁ যে কেৰালাৰ নিচিনা জেগা, আপোনাৰ বাহিৰত ছাউথ ইণ্ডিয়াত বহুতো ষ্টেট আছে য'ত নেকি ল'ৰা ছোৱালী হাজাৰ ল'ৰা ছোৱালী পঢ়িবলৈ যায়। আমাৰ ইয়াৰ পৰা ধৰক আজি মেডিকেলৰ ক্ষেত্ৰতে কৈছোঁ, মেডিকেলৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইণ্ডিয়াত বহুতো ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, কাৰণ টকা পইচা ইয়াত বহুত লাগে প্ৰাইভেট মেডিকেল পঢ়িবলৈ, যাৰ কাৰণে মানুহবিলাক ওচৰতে আপোনাৰ বাংলাদেশলৈ ঢাপলি মেলিছে। কিন্তু বাংলাদেশৰ লোকেল মানুহখিনি, মই বাংলাদেশত যেতিয়া প্ৰথমবাৰ ভিজিট কৰিছিলোঁ, তাত গৈ দেখিছোঁ যে বাংলাদেশত আমাৰ ইণ্ডিয়াখন যেনেকৈ আপোনাৰ ধৰক বহুতো চিটি আছে, দিল্লী আছে, গুৱাহাটী আছে, মুম্বাই আছে, বেংগলোৰ আছে, তো ইয়াৰ পৰা তাত তাৰ পৰা তাত এনেকৈ ঘূৰিব পাৰে, এখন মিনি ৱৰ্ল্ডৰ নিচিনা। কিন্তু বাংলাদেশত দেখিলোঁ যে ঢাকা বাহিৰে বেলেগ ডাঙৰ চিটি খুব নাই তেনেকুৱা। তো ল'ৰা ছোৱালীখিনি ঢাকালৈ আহি পেলাই ঢাকাৰ পৰা তেওঁলোকে মানে বিভিন্ন ৱৰ্ল্ডৰ জেগাত যায়। এটা সাধাৰণ পৰিয়ালৰ মানুহ আমেৰিকাত পঢ়ি আছে, এটা সাধাৰণ পৰিয়ালৰ মানুহ মালয়েছিয়াত পঢ়ি আছে, অষ্ট্ৰেলিয়াত পঢ়ি আছে। তো সেই বস্তুটো আমাৰ ইয়াত কিয় নাই? আমি নিজকে ইণ্ডিয়ান, আমি বহুত আগবঢ়া বুলি ভাবোঁ, বাংলাদেশতকৈ আমি আগবঢ়া বুলি ভাবোঁ, কিন্তু সেই বস্তুটো আমাৰ ইয়াত হোৱা নাই। কেলে আমাৰ ইয়াত গঢ় লৈ এইটো কাৰণে উঠা নাই, কাৰণ আমাৰ ইয়াত সেই বস্তুটো দেখাব লগা মানুহ এজন নাই। তো গতিকে সেইটোৰ ক্ষেত্ৰত মই ভাবিলোঁ যে মই তেওঁলোকৰ পৰা কিছুমান বস্তু লওঁ, শিকি পেলাই আহি পেলাই আমাৰ অসমত যাতে মই এই বস্তুখিনি কৰিব পাৰোঁ। খুব ধুনীয়াকৈ দুটা শব্দ কৈ দিওঁ আপোনালোকক। যদি আমাৰ মধ্যবিত্ত পৰিয়ালৰ, দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়িম বুলি ভাবিছে, সেই সপোন পূৰণ হ'ব, কাৰণ অভিভাৱক হিচাপে আছে ডক্টৰ জিয়াউল ইছলাম ডাঙৰীয়াৰ এই কনচালটেঞ্চি, হয়নে দাদা? মানে যদি মাক বাপেক প্ৰথম অভিভাৱক হয়, এজন ছাত্ৰ ছাত্ৰীৰ বাবে, বিদেশত পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে আপুনিতো অভিভাৱক, আপোনাৰ কনচালটেঞ্চি ক'ব লাগিব, তেনেকৈ ক'ব লাগিব, কাৰণ তেওঁলোকৰ পঢ়িবলৈ যোৱাৰ বাটটো মুকলি কৰি দিয়া লাগে, থকাৰ ব্যৱস্থা কৰি দিয়া লাগে, হয়নে বাৰু?
সেইখিনি আমি ধৰক চোৱাচিতাটো কৰিব পাৰিম সেইখিনি ডেফিনেটলি কৰিব পাৰিম তো ছেকেণ্ড অভিভাৱক হৈ গ'ল আল্টিমেটলি ক'ব লাগিব ন তেনেকে ভাবিছা তুমি ধন্যবাদ বাৰু একদম মইতো তেনেকৈ ভাবিম তাৰপিছতে জিয়াউল দাক সকলোৱে মৰমতে আজিজ দা বুলি মাতে আজিম দা বুলি মাতে আৰু ডিব্ৰুগড়ত চিনি পায় সকলোৱে মাজতে আৰু এটা কথা কৈ থৈ দিওঁ যে জিয়াউল ডাঙৰীয়াৰ দাদাৰ দেউতাকে অসমত প্ৰথম ক'বৰে প্লিজ কওক প্ৰথম যিটো কি বুলি ক'ম এতিয়া প্ৰথম মানে তেতিয়া হেৰি বহুত পুৰণি হয় এতিয়া আপোনাৰ মানে 75 মানত দেউতা এখন পুৰণি এক্সৰে ক্লিনিক আছে বৰবাৰী এক্সৰে ক্লিনিক এণ্ড লেবৰেটৰী বুলি এখন ডিব্ৰুগড়ত আছে এতিয়াও ষ্টিল আমি ভাই ককাই দুজনে আমি চাই আছোঁ এইখন ধৰক 1975 চনত কিন্তু আপোনাৰ মানে ধৰক খুব বেছিকৈ লাগিব পৰা নাই যিহেতু মই গুৱাহাটীত থাকোঁ কিন্তু তথাপি ধৰক সেইখন মই মানে এটা পৰিয়ালৰ এটা মানে পৰিচয় বুলি ক'ম আৰু গোটেই পৰিয়ালটো মই কেতিয়াবা যাম ডিব্ৰুগড়ত সেইটো দেখাম মানে অসমৰ ইমান পুৰণি এক্সৰে মেচিনটো 1975 চনতে দাদাৰ দেউতাকে আনিছিলে দাদাৰ ভাইটিও ডক্টৰ হয় পৰিয়ালত সকলো ডক্টৰ নহয় ভাইটি আৰু মই আপোনাৰ দুজনে আমি দেউতাই আকৌ মেডিকেল লাইনৰ বস্তু কেনেকৈ দেউতা মানে একচুৱেলি বৰদেউতা মোৰ হেৰি ডক্টৰ আছিলে তেখেত আপোনাৰ মানে হেৰি চিভিল চাৰ্জন আছিলে তাৰপিছতে বাকী ডিব্ৰুগড়ত আহি ব্যৱসায় কৰিলে তেনেকৈ ধৰণে আগবাঢ়িলে আৰু ডক্টৰৰ লাইনত ধৰক আৰু মেডিকেলখন তেতিয়া ডিব্ৰুগড় মেডিকেলখন উন্নত গুৱাহাটী মেডিকেলতকৈও খুব উন্নত আছিলে আৰু সকলো মানুহ ধৰক ট্ৰিটমেণ্ট কৰিবলৈ ডিব্ৰুগড়লৈ গৈছিলে এতিয়া আমাৰ ঘৰখনতো ধৰক এতিয়া বহুতো মানুহ দেখিছোঁ আগতে মানে লৱাৰ আছামৰ হওক চিনাকি মানুহ বা ধৰক নগাঁও চাউঙৰ ছাইডৰ মানুহ আহি পেলাই মানে দেউতাৰ ওচৰত আহি পেলাই ট্ৰিটমেণ্টৰ কাৰণে আহে দেউতাই এইবিলাক মানুহ বহুতো মানুহক মানে ফ্ৰীকৈ মানে ট্ৰিটমেণ্ট কৰাইছে সহায় কৰিছে তেনেকৈ ধৰণে আপোনালৈ এটা প্ৰশ্ন আছে ইমান ধুনীয়া ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা পঢ়িলে MBBS কৰিলে তাৰপিছতে হেৰি চৰকাৰী চাকৰিও কৰিলে অৰুণাচলতো চাকৰি কৰিলে NGOত চাকৰি কৰিলে তাৰপিছত চাকৰি এৰি টোটেলি একেবাৰে এফালে গৈছে এইটো অলপ মানে আজি প্ৰশ্নটোৰ উত্তৰ মই দিব বিচৰা নাছিলোঁ যদিও তুমি সুধিলা কাৰণে মই এতিয়া ক'ব লগাত বাধ্য কাৰণ ইয়াতো বহুত মানুহ চাই আছে একচুৱেলি মই মেডিকেল প্ৰফেশ্যনটো এৰা নাই আৰু সেইটো এৰুৱা বস্তু নহয়ো আৰু সেইখিনিলে মই ঘূৰি যাবলৈ মই এতিয়া বৰ্তমান সময়ত সময় পোৱা নাই যেতিয়াৰ পৰা মোৰ মানে ব্যৱসায় মানে এই অনুষ্ঠানটো মই যেতিয়াৰ পৰা ঘৰলৈ উঠিলে তো এইটো অলপ বিৰতিৰ এটা পৰ্যায়লৈ মই লৈ যাব বিচাৰিছোঁ যিটো পৰ্যায়লৈ যাওঁতে মানে ধৰক মই নেৰানেপেৰাকৈ মই চেষ্টা কৰিব লাগিব কাৰণ সেই পৰ্যায়লৈ মই যদি নাপাওঁ তেতিয়ালৈকে অসমত এটা মানে ৰিভলিউশ্যন বুলি ক'ম ৰিভলিউশ্যনৰ সৃষ্টি নহ'ব সেই ৰিভলিউশ্যনটো এবাৰ ষ্টাৰ্ট হোৱাৰ লগে লগে বাহিৰলৈ যোৱাৰ যিটো ৰিভলিউশ্যন আছে সেই ষ্টাৰ্ট হোৱাৰ লগে লগে মই সেইটোৰ পৰা বিৰতি ল'ম তেতিয়া ভাবিছোঁ আপুনি কোনটো বৰ্ষত পাছ কৰি ওলাই আহিছিলে MBBS আমি 2003 সোমাইছিলোঁ 5 বছৰ 9 মানত ওলাইছিলোঁ তেনেকৈ দাদা আৰু এটা প্ৰশ্ন আহে ইয়াতে যে আমি কৈ থাকোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে অসমতে পঢ়ি অসমতে চাকৰি কৰক বাহিৰলৈ গুচি যায় আৰু ঘূৰি নাহে যিটো কিবা এটা শব্দ আছে ব্ৰেইন ড্ৰেইন কিবা কয় কি কয় পাহৰিলোঁ যে ভুল হ'লে আপোনালোকে শুধৰাই দিব বাৰু আমাৰ ব্ৰেইনবিলাক মানে বাহিৰলৈ গুচি যায় চোকা ব্ৰেইনবিলাক অসমলৈ ঘূৰি নাহে যদি এই আপোনাৰ প্ৰতিষ্ঠানৰ জৰিয়তে তেনেকুৱা চোকা ল'ৰা ছোৱালী বাহিৰত পঢ়িলে বাহিৰতে ছেটেল হৈ গ'ল অসমলৈ আৰু ঘূৰি নাহিলে তেতিয়া চাওক এতিয়া বাহিৰলৈ ঘূৰি নাহিলেওতো ঘৰৰ মানুহখিনিতো ইয়াতে আছে কিন্তু বাহিৰলৈ ঘূৰি অহাটো ব্ৰেইন ড্ৰেইনটো অকল এইটো বুলি নহয় স্কিলৰ কথা আছে কাৰণ বাহিৰত গৈ পেলাই আপুনি কিবা এটা দক্ষতাৰে কিবা এটা বস্তু শিকিছে সেই বস্তুটো আপোনাৰ ইয়াত এপ্লিকেশ্যনৰ একোৱেই নাই তো আপোনাৰ পঢ়াটোতো অথলৈ গ'ল বস্তুটো আপুনি বাহিৰত গৈ পেলাই এজন ভাল চাৰ্জাৰী এটা শিকিছে বা ভাল আপুনি কিবা ধৰক ইলেক্ট্ৰনিকৰ ওপৰত বা কাম বা কিবা কাৰিকৰী কাম এটা শিকিছে যিটো বস্তু আমাৰ ইয়াত কোনো ধৰণৰ অনুষ্ঠানে নাই য'ত নেকি আপুনি আহি ইমপ্লিমেণ্ট কৰিব পাৰে তো সেইটো ক্ষেত্ৰত মানে কিছুমানে তালৈ থাকি পেলাই আৰু চবৰে নিজৰ সমস্যা বেলেগ থাকে তো সেইটো বস্তু তেনেকুৱা সময়ত মই ভাবিছোঁ তেওঁলোকে থাকি যায় কিন্তু বেছিভাগেই আহিব পাৰে ঘূৰি আৰু যদি নিজৰ আইডিয়াৰে যদি নতুনত্ব ভাৱ যাৰ নতুনত্বৰ ভাৱটো আছে তো তেওঁলোকেতো আহিবই তেওঁলোকেতো আহি পেলাই ইয়াত আহি পেলাই বেলেগ বস্তু এটা হ'লেও খুলিব একদম আৰু এটা কথা তো চবেই নাযায় এইটো বস্তু কৰিবলৈ কিন্তু তাৰ ভিতৰত ধৰক আপুনি যদি 10জনৰ ভিতৰত ধৰক মই দেখিছোঁ প্ৰায়ভাগ ধৰক 5জনে ঘূৰি আহে আৰু 5জন তাত থাকিলে কিন্তু 5জন আমাৰ ফৰেনৰ পৰা আহিছে সেইটো হয় 5জন আহিছে কিন্তু আমি যদি সেইটোও চেষ্টা নকৰোঁ সেই 5জনো আপোনাৰ সেই বস্তুটো লৈতো আমাৰ ইয়াত নাহিব কিন্তু আৰু এটা কথা মই আপোনাক কওঁ তাৰ মাজতে
আজি আপুনি চাওক মানে প্ৰত্যেকখন ষ্টেটতে আমাৰ নৰ্থ ইষ্ট বাদ দি বাহিৰত মানে আমাৰ নৰ্থ ইষ্টৰ বাহিৰৰ যিখিনি ষ্টেট আছে ৱেষ্ট বেংগল কওক গুজৰাট কওক সিহঁতৰ কাৰণে ফৰেইন কাণ্ট্ৰিটো এজ এ ছেকেণ্ড টাউন আমাৰ কাৰণে যেনেকৈ আমি দিল্লীখন ভাবোঁ তেওঁলোকৰ কাৰণে ফৰেইনখন একদম ছেকেণ্ড টাউন হৈ পৰিছে লণ্ডনে হওক বা UK হওক বা USA হওক কিন্তু আমাৰ অসমৰ মানুহৰ কাৰণে এতিয়াও অলপ পিছ পৰি আছোঁ আমি বহুত ভাবোঁ সেইটো হয় ইয়াতে অভিভাৱকসকল কেনেকৈ উপকৃত হৈছে পইচা পাতিৰ ক্ষেত্ৰততো অকণমান কমিছে হয় বেলেগ চ'ৰ্চত দি যোৱাৰ ক্ষেত্ৰত হয় বা মাজত মধ্যভোগীৰ বাবে বা আপোনালোকৰ জৰিয়তে গ'লে সেইখিনি বহুতখিনি ৰিলিফ তেওঁলোকে পাইছে হয় হয় ইয়াৰ উপৰি আৰু ধৰক আপোনাৰ অভিভাৱকসকল মানে এইখিনি এটাই কথা কওঁ মই নিশ্চিন্ত হৈ থাকিব পাৰে কাৰণ যিখিনি বস্তুত আমি হাত দিছোঁ বা যিখিনি বস্তু আমি কৰিবলৈ আগবাঢ়িছোঁ সেইখিনি আমি বহুত গুৰুত্ব সহকাৰে লওঁ সদায় কাৰণ আমি এজন ষ্টুডেণ্ট পঠাবলৈ কাৰণে বা এজন ষ্টুডেণ্টক তাত পঢ়িবলৈ পঠোৱাৰ আগতে সেই গোটেই বিষয়বস্তুটো আমি প্ৰথমতে চাই লওঁ যেতিয়া তাৰ পৰা মানে ল'ৰা ছোৱালী ওলাই পেলাই কি ধৰণৰ হৈছে প্লেচমেণ্ট বা তাৰ পৰা তাত কিবা অসুবিধা পাইছে নেকি তো এই বস্তুখিনি নোচোৱাকৈ আমি ফটকৈ দিব নোৱাৰোঁ বুজিছোঁ ছাকচেছ ৰেট কেনেকুৱা এতিয়ালৈকে আপোনালোকৰ আৰু কিমান ষ্টুডেণ্ট অলৰেডি আপোনালোকে পঠিয়াইছে বাহিৰত মইতো কম ছাকচেছ ৰেট আমি চাবলৈ গ'লে মই 200% আছে আমাৰ তো যদি আমাৰ ওচৰত যিখিনি মানুহ আহে তো প্ৰায়ভাগ মানুহে ধৰক আপোনাৰ দেখোন আগবাঢ়ি আহিছে আৰু আগবাঢ়ি অহাটো মই নিজেও এটা উৎসাহ পাওঁ তো এইখিনিৰ পৰা মই এটা উৎসাহ পাই পেলাই মই ভাবোঁ যে মই এইজনক মই ইয়ালৈ পঠাব পাৰিছোঁ এইজনক মই ইয়ালৈ পঠাব পাৰিছোঁ ঠিক আছে টকাৰ বিনিময়টো কিবা এটা হৈছে কিন্তু হ'লেও ধৰক আমাৰ তেনেকুৱা নহয় যে বোলে আমি বহুত বেছি কিবা এটা ধৰক হেৰি কৰিছোঁ তো যিখিনি ধৰক এটা চব বস্তু কৰিব গ'লে এটা ধৰক চবৰে এটা খৰচ থাকে তো সেইখিনি বহন কৰি পেলাই তাৰ কিবা ওপৰত ৰাখি পেলাই আমি কিবা এটা কাম এটা কৰিছোঁ কিন্তু তাৰ পৰা কিন্তু অভিভাৱকসকল বা ল'ৰা ছোৱালীসকল কিন্তু বহুত এটা সঠিক দিশত বা মানে আপোনাৰ মানে কনচালটেঞ্চিৰ জৰিয়তে আমাৰ ধৰি আগবাঢ়িব পাৰিছে কিমানমান গৈছে এতিয়ালৈকে ষ্টুডেণ্ট বাহিৰত পঢ়িবলৈ আপোনাৰ জৰিয়তে এতিয়ালৈকে মোৰ লাইফত মই মোৰ দেন 500 ষ্টুডেণ্ট মেডিকেল পঢ়াইছোঁ আৰু বাকী এনেই ধৰক বেলেগ বেলেগ কৰ্চৰ যিখিনি আছে সেইখিনি প্ৰায় মোৰ দেন ধৰক আপোনাৰ বেলেগ পাৰামেডিকেল হওক বা হেৰি হওক এইবিলাক কৰ্চতো আমি ধৰক প্ৰায় মোৰ দেন 1,500 তেনেকুৱা মান ওচৰ আছে 1,500 to 2,000 ষ্টুডেণ্ট অলৰেডি ধুনীয়াকৈ আপোনালোকৰ জৰিয়তে গৈছে আমাৰ আৰু এটা কথা মই ক'ভিডৰ সময়ত মোৰ পৰিয়ালৰে কোনোবা ৰাছিয়াত পঢ়ি আছিলে মেডিকেল কোনোবা ইউক্ৰেইনত পঢ়ি আছিলে মেডিকেল যেতিয়া ক'ভিড আহিল বা যুদ্ধ হ'ল ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত তেতিয়া তেওঁলোক বিপাঙত পৰিলে ঘূৰি আহিবলগীয়া হ'ল তাৰপিছত তেওঁলোক যাবনে নাই কি কৰিব এনেকুৱা বিপাঙত পৰিলে তেওঁলোকে এই যিবিলাক সমস্যা হয় তেতিয়া কেনেকুৱা হয় খবৰবোৰ বা আপোনালোকৰ জৰিয়তে চাওক আমিতো এটা সৰু অনুষ্ঠান মানুহে প্ৰথমতে কি হয় ডিচিজনটো সদায় ভালকৈ ল'ব লাগে প্ৰথমৰ পৰাই এতিয়া ধৰক আজি চাইনাখনত ক'ভিডৰ কাৰণে এটা বেয়া চিটুৱেশ্যন হ'ল বা আপোনাৰ ধৰক ইউক্ৰেইনখনত এটা বেয়া চিটুৱেশ্যন হ'ল এতিয়া ৰাছিয়াখনত যুদ্ধ কিন্তু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হৈছিলে ইউক্ৰেইন বন্ধ হৈ গ'ল মেডিকেল কিন্তু এতিয়াও ৰাছিয়া চলি আছে ৰাছিয়াত যাবলৈ কাৰণে মানুহ ভয় নাখায় কিন্তু কাৰণ কাণ্ট্ৰিখন ষ্টেবল তো কাণ্ট্ৰিখন ষ্টেবল আৰু যাতে যুদ্ধৰ কাৰণে যাতে তেনেকুৱা নহয় যুদ্ধ হ'লেতো আমাৰ ইণ্ডিয়াতো আপুনি দেখিছে পৰিস্থিতি কেনেকুৱা ধৰণৰ হ'ব পাৰে তো যিকোনো জেগাতে হ'ব পাৰে পৰিস্থিতিটো বেয়া তো সেইটো ক্ষেত্ৰত মই এইটোৱে ক'ম যে যিকোনো ষ্টেবল কাণ্ট্ৰি এখনত বৰ্ডাৰ নথকা কাণ্ট্ৰি হ'লে বেছি ভাল যাতে ওচৰত কোনো যুদ্ধ নহয় তেনেকুৱা কাণ্ট্ৰি হ'লে আৰু বেছি ভাল হয় মোৰ মতে আৰু আগতীয়াকৈ চাব লাগে বস্তুবিলাক ইণ্টাৰনেশ্যনেলি নিউজবিলাক চাব লাগে যে সিহঁতৰ ৰাজনীতি কিবা ধৰণৰ গণ্ডগোল চলি আছে নেকি এনেকুৱা হ'ব পাৰে তো তেনেকুৱা ধৰণৰ ভাবি চিন্তি আগবঢ়াটো ভাল হয় আপোনাৰ সেই বাহিৰৰ দেশবিলাকৰ মানুহৰ লগত এটাতো যোগসূত্ৰ থাকে কানেকশ্যন এটাতো থাকে নহয় জানো সেই কানেকশ্যনটোৱে চাগে আৰু বেছি সুবিধা কৰি দিয়ে নহয় জানো আমাৰ বহুতখিনি কাণ্ট্ৰিৰ বহুতখিনি কলেজৰ লগত আমাৰ এগ্ৰিমেণ্ট আছে আপোনাৰ টাই আপ আছে এগ্ৰিমেণ্ট আছে তো তেওঁলোকৰ থ্ৰুদি আমি যিখিনি ধৰক এতিয়া ল'ৰা ছোৱালী আমি পঠাম সেইখিনি ছাৰ্ভিচ তেওঁলোকে দিব সেইখিনি ছাৰ্ভিচ আমি দিম আৰু আপুনি ক'বও পাৰে যে আমাৰ অসমৰ ষ্টুডেণ্ট বা ইণ্ডিয়াৰ ষ্টুডেণ্ট এইখিনি ডিছকাউণ্ট দিয়ক এইখিনি অমুক কৰক ডেফিনেটলি আৰু সেইখিনিতো আছেই প্লাছ আপুনি এতিয়া ধৰক নেপালৰ কথাই কৈছোঁ এতিয়া নেপালখন আমাৰ ইমান ওচৰতে থাকে কাণ্ট্ৰিখন তো নেপাল কাণ্ট্ৰিখনতো আপোনাৰ ধৰক এতিয়া বহুতো ল'ৰা ছোৱালী ইণ্ডিয়াতকৈ কিন্তু টকাটো কম তাত বহুতখিনিতো কম আৰু কিছুমান ল'ৰা ছোৱালী জাষ্ট কোৱালিফাই কৰিছে আমাৰ যিখিনি চবেইতো মেডিকেলত গভৰ্ণমেণ্টত ছিট নাপায় চৰকাৰী বিভাগত কাৰণ ছিটটো বহুত কম
আৰু যিমানখিনি চৰকাৰী বিভাগত পায় তাতকৈ 10 গুণ ল'ৰা ছোৱালী মেডিকেল আশালৈ বহি থাকে পঢ়িম বুলি আৰু এই চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানবিলাক যদি নহয় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষত যিটো পেচেণ্ট আৰু যিটো ডক্টৰৰ ৰেচিঅ' আছে এইটো মিলাব নোৱাৰিব তো গতিকে বেচৰকাৰীটোও দৰকাৰ চৰকাৰীটোও দৰকাৰ মেডিকেল কলেজ হৈছে যদিও কিমান হৈছে আৰু হ'ব বুলি চৰকাৰে কৈ আছে তথাপি চিট কিন্তু পূৰণ কৰিব পৰা নাই এতিয়ালৈ বহুত ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ আপোনাক চৰকাৰী মানে দুটা বস্তু আছে এটা বস্তু হৈছে টাৰ্চিয়াৰী চেণ্টাৰ আৰু এটা হৈছে প্ৰাইমেৰী টাইপৰ তো মই এতিয়া নতুনকৈ মেডিকেল কলেজবিলাক খুলিছে ধৰক কিন্তু আপুনি এটা ধৰক চিৰিয়াছ বেমাৰ এটা হ'লে তাত আপুনি ট্ৰিটমেণ্ট নকৰাব আপুনি ডিব্ৰুগড় বা গুৱাহাটীলৈ আহিব তেনেকুৱা ক্ষেত্ৰত ৰেফাৰ কৰিব তো চাবলৈ গ'লে মেডিকেল কলেজ দেখোন অসমত দুখনেই আছে সঁচা কথা ডিব্ৰুগড় আৰু গুৱাহাটী শিলচৰখনো ক'ব পাৰি শিলচৰখন বাৰু আমাৰ ইয়াৰ পৰা অলপ গুৱাহাটীৰ পৰা যাবলৈ অলপ অসুবিধা হয় যদিও তিনিখন মেডিকেল কলেজ মই প্ৰপাৰ বুলি ভাবোঁ আৰু ডক্টৰ এজন ক'ৰ পৰা পঢ়িছে বুলি সুধিলে বোলে ডিব্ৰুগড় মেডিকেল বা গুৱাহাটী মেডিকেল কলেজ ঠিক আছে তেনেকুৱা হয় বাৰু এইটো তাৰ মাজতো ভাল বেয়া থাকে মই ইমান ভাল ডক্টৰ নহ'ব পাৰোঁ কিন্তু ধৰক বেলেগ মোৰ ফ্ৰেণ্ডবিলাকো আছে বাকী গোটেইখিনি আছে চবেই ইজনে আনজনক আমি চাওঁ হেল্প কৰোঁ ইজনে ইজনৰ কিবা প্ৰব্লেম থাকিলে ইজনে আনজনৰ ওচৰত পঠাওঁ তেনেকুৱা ধৰণৰ কিছুমান থাকে আৰু মেডিকেল কলেজবিলাকৰ প্ৰাইভেট মেডিকেল কলেজবিলাকতো কিছুমান ভাল বেয়া আছে নিশ্চয় তো সেইবিলাকতো মানুহে মানে যাতে চাই চিতি পেলাই এডমিশ্যন ল'ব লাগে কাৰণ সেইবিলাকতো আপোনাৰ ধৰক পিছত লোৱাৰ পিছত একো যদি নিশিকে তেওঁলোকৰ কাৰণে মানে আমাৰ সমাজলৈ এটা বিপদ সংকেত লৈ আনে তো মই বিচাৰোঁ যে অসমৰ মানুহখিনি এটা কোৱালিটি এডুকেশ্যন পাওক আৰু অসমখন এটা কোৱালিটিপূৰ্ণ মানে এটা মানে যাতে স্কিলৰ জেগা হওক মানে বস্তুটো আৰু বাহিৰত পঢ়ি পেলাই ইণ্ডিয়াত যদি কাম কৰিবলৈ আহে বা ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ এটা এক্সামো দিব লাগে হয় এক্সামটো দিব লাগে এইটো পৰীক্ষাটো এতিয়ালৈকে FMG বুলি কয় হয় MBBS পিছত কিন্তু এই পৰীক্ষাটো এতিয়া মানে চৰকাৰে কোৱা মতে নেক্সট পৰীক্ষা এটা হ'ব যিটো আমাৰ ইণ্ডিয়াৰ প্ৰাইভেটত পঢ়া ল'ৰা ছোৱালীও দিব আৰু গভৰ্ণমেণ্টত পঢ়া ল'ৰা ছোৱালীও দিব লাইচেঞ্চিং এক্সাম ইটছ এ কাইণ্ড অফ নেক্সট ওৱান বুলি ক'ব চবৰ কাৰণে সমান হ'ব কিন্তু সেই পৰীক্ষাটো এতিয়া FMG পাছিং ৰেটটো খুব কম কিন্তু সেইটোৰ তুলনাত যদি নেক্সটটো যদি তেনেকুৱা হয় পৰীক্ষাটো তেতিয়াহ'লে কিন্তু আপোনাৰ মানে যিটো মই আপোনাক অলপ আগত ক'লোঁ ডক্টৰ আৰু পেচেণ্টৰ ৰেচিঅ'টো সেইটো মিলাব নোৱাৰিব আকৌ কমি যাব গতিকে সেইটোৰ ওপৰত চৰকাৰে যাতে সিদ্ধান্তটো মানে ভালকৈ যদি বিবেচনা কৰি পেলাই যদি আগবাঢ়ে তেতিয়াহ'লে বস্তুটো ভাল হ'ব ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি হয় ভৱিষ্যত পৰিকল্পনা কি আৰু কি ভাবিছে এতিয়া বাৰু ইঞ্জিনিয়াৰিং মেডিকেল আৰু দুটামান বিষয় আপুনি সোমোৱাইছে আৰু নতুন নতুন কোৰ্চ কাৰণ কোৰ্চ আহি আছে এতিয়া টেকনিকেল কোৰ্চ কিছুমানো আছে যিবিলাক বাহিৰত পঢ়িব বিচাৰে ল'ৰা ছোৱালী মই প্ৰথম ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিখন এখন এনেকুৱা এটা অনুষ্ঠান বনাব বিচাৰিছোঁ যিটো মানে আপোনাৰ ধৰক কেৰেলাত মই দেখিছোঁ কেৰেলাত মানে মই ৰিভলিউশ্যন দেখিছোঁ কেৰেলাত আপুনি ছোৱালী মানুহ নাৰ্ছিং পঢ়িবলৈ গৈছে ভাৰতৰ শিক্ষাৰ হাৰ আটাইতকৈ বেছি কেৰেলাত সেইটো হয় কিন্তু কেৰেলাৰ পৰা মানে আপোনাৰ ইমান ফৰেনত গৈছে মানুহ নাৰ্ছিং পঢ়ি মানে ফৰেন নহয় ইণ্ডিয়াত পঢ়িছে আৰু ফৰেনত চাকৰি কৰিব গৈছে ফৰেনত চাকৰি কৰিব গৈছে তো এতিয়া আপোনাৰ সেই বস্তুটোৰ কাৰণে মই চেষ্টা কৰি আছোঁ ভৱিষ্যতে যাতে মই সেইটো এইবছৰ নহ'লে অহা বছৰৰ পৰা মই ষ্টাৰ্ট কৰোঁ এতিয়া অষ্ট্ৰেলিয়াত আপোনাৰ মই দেখিছোঁ আপোনাৰ ধৰক মানে প্ৰায় দৰমহাটো ইয়াতকৈ আমাৰ ইয়াত যদি 60-70,000 এগৰাকী BSc নাৰ্ছিঙৰ তাত আপোনাৰ প্ৰায় 2.5 লাখ 3 লাখৰ ওপৰত আপোনাৰ আৰু প্লাছ আপোনাৰ ধৰক সিহঁতে অভাৰ টাইম কৰিলে আৰু 6 লাখও পাই যায় তেনেকুৱা ধৰণৰ তো এটা দুখীয়া ফেমিলিৰ পৰিয়ালৰ ছোৱালীজনী যদি তাই আগবাঢ়ি আহে আৰু তাই যদি ভালকৈ যদি সেই অষ্ট্ৰেলিয়ান কোৰ্চৰ যিটো লাইচেঞ্চিং এক্সাম প্ৰত্যেকখন দেশতে এটা লাইচেঞ্চিং এক্সাম থাকে আৰু ফাৰ্ষ্ট ক্লাছ ইংলিছ কাণ্ট্ৰি যেনেকৈ US UK কেনেডা নিউজিলেণ্ড অষ্ট্ৰেলিয়া এইবিলাকত যদি নাৰ্ছিং পঢ়িবলৈ যায় নাৰ্ছিং যদি চাকৰি কৰিবলৈ যায় তেওঁলোকে ইমানেই নাৰ্ছৰ প্ৰয়োজন যে এইখিনি আমাৰ অসমৰ পৰা যদি যায় তেওঁলোকে তাতে আৰু গোটেই পৰিয়ালৰ সৈতে তেওঁলোকক PR দি আছে আৰু প্লাছ আপোনাৰ সেইখিনি মই ভাবোঁ তেওঁলোকে বহুতো উপকৃত হ'ব তেখেতসকলৰ পৰিয়াল উপকৃত হ'ব তেখেতসকলৰ গাঁওখন উপকৃত হ'ব চহৰখন উপকৃত হ'ব আৰু সেই ৰিভলিউশ্যনটো আমাৰ কেৰালাৰ ৰিভলিউশ্যনটো আমাৰ অসমত আনিব লাগিব আৰু সেই ৰিভলিউশ্যনটো আনিবলৈ কাৰণে মই নিজকে এই ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চিত মই দিনে ৰাতিয়ে লাগি আছোঁ এইটো ক্ষেত্ৰত 24/7 into 365 days মেইন অফিচটো পাঞ্জাবাৰীত আছে ন খুব ধুনীয়া পাঞ্জাবাৰীত আছে আপোনালোক কেতিয়াবা ভিজিট কৰিব গুৱাহাটীৰ লোকে হওক বা অসমৰ যিকোনো প্ৰান্তৰ লোকে মই ডেছক্ৰিপশ্যনত নাম্বাৰ সকলো এড্ৰেছ দি দিম আপোনালোকক আৰু যিটো ফেচবুক পেজ আছে বা ছ'চিয়েল মিডিয়াৰ হেণ্ডেল আছে গোটেইখিনি ডেছক্ৰিপশ্যনত পাই যাব তাত গৈ আপোনালোকে চেক কৰিব পাৰিব
দাদা অকল পঢ়ুৱাই নে চাকৰিও দিয়ে মই চাকৰি নিদিওঁ কিন্তু মই চাকৰি তেনেকৈ মই নিদিওঁ মই পঢ়াৰ ক্ষেত্ৰতে থাকিম কিন্তু চাকৰিৰ ক্ষেত্ৰত মই যাতে ল'ৰা ছোৱালীয়ে চাকৰিটো পাব পাৰে তাৰ কাৰণে মই বহুতখিনি সহায় কৰি দিব সেইখিনি আৰু বহুতো মোৰ আৰু এটা কথা কওঁ বহুতো ল'ৰা ছোৱালী যদি আমাৰ পাঞ্জাৱত এখন ইউনিভাৰ্চিটি আছে পাঞ্জাবী ইউনিভাৰ্চিটি তো সেইখন ইউনিভাৰ্চিটিত ধৰক অসমৰ যদি কোনোবা যদি গাঁৱত থকা ল'ৰা ছোৱালী যদি আধাৰ কাৰ্ড আছে তেওঁলোকে ফ্ৰীকে আপোনাৰ মেট্ৰিকৰ পিছত প্ৰথম 3 বছৰ যেটো আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং কয় পলিটেকনিক বা ITI হেতু পঢ়িব তাৰ পিছত লেটাৰেল এন্ট্ৰি থ্ৰদি বিটেক কৰিব পাৰিব 3টা বিভাগত সিভিল মেকানিক্যাল আৰু কম্পিউটাৰ সায়েন্স পাঞ্জাব গৱৰ্ণমেণ্টে কমপ্লিট ফ্ৰীকে পঢ়াওনা কৰাইছে এটা টকাও দিব নালাগে আপুনি তাতে অসমৰ ষ্টুডেণ্টকো পঢ়াব অসমৰ অল ওভাৰ ইণ্ডিয়াৰ পৰা তো এই কথাষাৰ বেলেগে নাজানে তো এইখিনি আপোনালোকে যদি কোনোবা তেনেকুৱা ষ্টুডেণ্ট থাকে মেট্ৰিকৰ পিছত ধৰক তাৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ হাবিয়াস আছে বা ইচ্ছা আছে এটা হায়াৰ ডিগ্ৰী হয়তো তো সেইটো কাৰণে আপোনালোকে পাঞ্জাবী ইউনিভাৰ্চিটিৰ থ্ৰুদি আপোনালোকে এডমিশ্যনত তাত কৰাব পাৰে এণ্ট্ৰেন্স একো দিব নালাগে ডাইৰেক্ট এডমিশ্যন মেট্ৰিকৰ পিছতে তো তাৰ কাৰণে আপোনালোকে যদি আমাৰ IC থ্ৰুদিও আহে তেতিয়াহ'লে মই আপোনালোকক মানে নিশ্চয় সহায় কৰিম আৰু এইটো মই বিনামূলীয়াকৈ কৰিম এইখিনি বস্তু এই লাইনটো 3বাৰ মান ৰিপিট কৰা যাওক কাৰণ সুবিধা হ'ব মই নয়নকে কৈছোঁ ৰিপিট কৰিবলৈ কাৰণ আমাৰ মেইন লাইন অসমৰ যিখিনি ল'ৰা ছোৱালী ধৰক এতিয়া যদি আমাৰ IC থ্ৰুদি যদি 100জন ল'ৰা ছোৱালী যদি ইঞ্জিনিয়াৰ পঢ়িবলৈ যায় বিনামূলীয়াকৈ তো এইটো বহুত ডাঙৰ কথা গাঁৱৰ ল'ৰা ছোৱালী বহুত ডাঙৰ কথা দাদা বহু অভিভাৱকে বাহিৰত পঢ়াবৰ কাৰণে লাখ লাখ টকা খৰচ কৰি আছে হয় আপুনি কেনেকৈ সহায় কৰিছে বা আপুনি তেওঁলোকক কি ক'ব সেই এটা বাৰ্তা লাগে মোক অভিভাৱকক স্পেচিয়েলি লাখ লাখ টকা মানে কোনবা এটো কোৰ্সৰ ওপৰত ডিপেন্ড কৰিব তো ইউনিভাৰ্সিটিখিনি আপুনি যিখিনি সিলেক্ট কৰিব বা আপোনাৰ কোনখন ইউনিভাৰ্সিটিত কি পৰীক্ষা দিব পাৰি কেনেকুৱা স্কলাৰশ্বিপ পাব তাতে কিছুমান এতিয়া ধৰক বহুতো পোষ্ট গ্ৰেজুৱেট কিছুমান কোৰ্স আছে য'ত আপোনাৰ বহুতো ইউনিভাৰ্সিটিৰ পৰা আপোনাৰ স্কলাৰশ্বিপ আছে তো সেই স্কলাৰশ্বিপৰ জৰিয়তে যদি আপুনি আগবাঢ়ে তেতিয়াহ'লে আপোনাৰ বহুতখিনি সুবিধা হ'ব এক্স্যাক্টলি আৰু সেইখিনি বস্তু বুজাব পাৰিব লাগিব মানুহ জানিব পাৰিব লাগিব আৰু মানুহেও নিজেও আজিকালি ৰিসাৰ্চ কৰে তেনেকুৱা নহয় বস্তুটো কিন্তু মেডিকেলৰ ক্ষেত্ৰতো আমি কওঁ যে আপোনাৰ বেষ্ট ভ্যালু ফৰ মানি আৰু আপোনাৰ যেটো ধৰক নম্বৰ নিটত বা বেলেগ পৰীক্ষাত আহিছে তো সেই পৰীক্ষাৰ নম্বৰ অনুযায়ী যিখন আপোনাৰ বেষ্ট কলেজ সেইখিনি আপোনাক বাছি লোৱাত আমাৰ ইন্টাৰনেশ্যনেল এডুকেশ্যন কনসালটেন্সি আপোনাক সম্পূৰ্ণভাৱে আপোনাক সহায় কৰিব এটা লাইন ছাত্ৰ ছাত্ৰীৰ বাবে হয় নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিবা আশা কৈ যাওক নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বাবে মই মানে হতাশ হ'ব নালাগে সেই কথাটো ক'ব খালি নাই হতাশটো হ'ব নালাগে প্ৰথমটো কথা হৈছে নেগেটিভ বোলা বস্তুটো কেতিয়াও মানে মানুহৰ মনত থাকিবই নালাগে আৰু নেগেটিভিটিটো মানুহক আৰু পিছলৈ ঠেলি দিয়ে গতিকে সদায় যোগাত্মক কথা ভাবিব লাগে আৰু যোগাত্মকভাৱে আগবাঢ়িব লাগে পৃথিৱী এখন বহুত ডাঙৰ পৃথিৱীত যদি কাৰবাৰ যদি ইয়াত যদি মেট্ৰিকত কোনোবাই ফেইল কৰিছে কোনোবাই যদি হাই সেকেন্ডাৰীত ফেইল কৰিছে কোনোবাই যদি নম্বৰ কম পাইছে কোনোবাই যদি নিটত পোৱা নাই কোনোবাই যদি IIT পোৱা নাই হেতু কাৰণে একো ধৰণৰ কথা ভাবিব নালাগে তেওঁলোকৰ কাৰণে এটা যদি অপচন বন হৈছে 1000টা অপচন আপোনাৰ পৃথিৱীত আছে আৰু আপোনালোকে যদি মোৰ ওচৰলৈ যদি আহি পৰে তেতিয়াহ'লে নিশ্চয় মই আপোনালোকক মোৰ ওচৰত আহি পেলাই যদি বহে মই আপোনালোকক নিশ্চয় সেইখিনি বুজাই দিম আপোনালোকক কেনেকৈ ধৰণে আপোনালোকে নিজৰ ফিউচাৰটো আকৌ আগবাঢ়িব পাৰিব এক্স্যাক্টলি কনসাল্ট কৰক আৰু যিকোনো সমস্যা তাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব আৰু পথটো দেখুৱাই দিব পাৰিব তেওঁলোকে শেষত আমাৰ অনুষ্ঠানটোৰ পৰা আমি কেইটামান সৰু সৰু লাইন আপোনালোকক কৈ থৈ যাওঁ মূল সাৰাংশ ভাগ যে অসমত যে গভৰ্ণমেণ্ট কলেজতেই মেডিকেল পঢ়িব ইঞ্জিনিয়াৰিং পঢ়িব তেনেকুৱা কথা নাই মাৰ্কছ পাইছে পঢ়ক যদিহে বাহিৰত পঢ়িম বুলি ভাবিছে বাহিৰৰ ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে ঠক খোৱাৰ পৰা বাচক আপোনালোকে ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনসালটেন্সিৰ লগত যোগাযোগ কৰক কাৰণ জিয়াউল ডাঙৰীয়াই ইয়াৰ ওপৰত যথেষ্ট নলেজ সংগ্ৰহ কৰিছে আৰু আপোনালোকক সহায় কৰিম বুলি আগবাঢ়ি আহিছে হয়নে দাদা হয় 2 নম্বৰ কথা মা দেউতাৰ পিছত অভিভাৱক বুলি যদি ভাবে বাহিৰত পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰী তেতিয়াহ'লে দাদা মা দেউতাৰ লগত কম্পেয়াৰ নকৰিবা কিন্তু কৈছো ক'ব পাৰি নাই তেনেকুৱা নাভাবিবা মানে কিন্তু ধৰক মই যিখিনি পাৰোঁ মানে মোৰ শক্তিৰ পৰা মোৰ নলেজৰ পৰা মই যিখিনি সহায় কৰিব লাগে মই এইখিনি কৰিম নিশ্চয় কৰিম ল'ৰা ছোৱালী তৃতীয় কথা যদি পাঞ্জাৱত বিনামূলীয়াকৈ ইঞ্জিনিয়াৰিং পঢ়িম বুলি মেট্ৰিকৰ পিছত ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছে ৰুৰেল এৰিয়াৰ কোনোবা যদি ল'ৰা আছে দুখীয়া ল'ৰা ছোৱালী আছে
আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড মানে ৰুৰেল এৰিয়া মানে আধাৰ কাৰ্ডখন চাব সিহঁতে ৰুৰেলখন ৰুৰেল এৰিয়া হয় নে নহয় তো তেওঁলোকে আগবাঢ়ি আহক আমাৰ ওচৰলৈ তো মই সেইখিনি যোগাযোগ কৰি তেওঁলোকৰ ব্যৱস্থাটো কৰাই দিম সেই থকা খোৱাৰ কাৰণে কিবা এটা পইচা দিব লাগে সেইখিনিতো সদায় চবেই দিব লাগিব তো এইটো বৰ বেছি নহয় আপোনাৰ ধৰক 1200-1300 টকামান 1500 টকামান মান্থলি খৰচ হয় মেছত যিটো খানাৰ কাৰণে খৰচ হয় আৰু বাকীখিনি যিখিনি আছে সেইখিনি কমপ্লিট বিনামূলীয়াকৈ এজন 6 বছৰৰ কাৰণে পাঞ্জাৱ গভৰ্ণমেণ্টে ফ্ৰীকৈ পঢ়াই আছে ল'ৰা ছোৱালী এইখিনি খবৰ দিলোঁ আপোনালোকক কেনেকুৱা লাগিল দাদা ভাল লাগিলে বহুত ভাল লাগিলে তোমাৰ ওচৰত বহি পেলাই ভাল লাগিলে কথাখিনি ওলাইছেনে ধুনীয়াকৈ ধুনীয়াকৈ ওলাইছে সঁচাকৈ ভাল লাগিল আৰু দাদা বহুতখিনি কথা আমি নাজানো আৰু আপুনি অহাৰ বাবে ধন্যবাদ আৰু এইখিনি কথা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে জনাটো খুব প্ৰয়োজনীয় আছিল আৰু শুভেচ্ছা দিলোঁ আপোনাক আৰু নেক্সট ডিব্ৰুগড় গ'লে আপোনাৰ হেৰিটো চাম থেংক ইউ মেচিন নিশ্চয় আহিবা দেউতা খুব ভাল লাগিব আজিলৈ বিদায় লৈছোঁ আৰু ডাঙৰীয়াৰ নম্বৰ তেওঁৰ অফিচৰ এড্ৰেছ সকলোবিলাক ডেছক্ৰিপশ্যনত থাকিব স্ক্ৰীণত থাকিব যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ